নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আৰু মোৰ হাজবেণ্ড আজি আহিছোঁ আপোনালোকক লৈ হৰে কৃষ্ণ মন্দিৰ ভ্ৰমণ কৰাবলৈ। এই মন্দিৰটো হৈছে এক পবিত্ৰ স্থান, য'ত ভক্তিভাৱেৰে পৰিপূৰ্ণ পৰিৱেশত কৃষ্ণ ভগৱানৰ নাম স্মৰণ হয়। চলো ভিতৰলৈ গৈ চাওঁ। এইখন হৈছে মন্দিৰৰ প্ৰৱেশ দ্বাৰ। চাওকচোন ইমান ধুনীয়াকৈ সজাইছে মন্দিৰৰ দুৱাৰখন। ইয়াত প্ৰতিদিনে মংগল আৰতি, ভগৱত পাঠ আৰু কীৰ্তন অনুষ্ঠিত হয়। আহক শুনো অলপ কীৰ্তনৰ ধ্বনি। এই মন্দিৰটো গুৱাহাটী IITৰ ওচৰত আছে। ইয়াৰ মূল উদ্দেশ্য হৈছে কৃষ্ণ ভগৱানৰ ভক্তি আৰু শুদ্ধ জীৱনশৈলী প্ৰচাৰ কৰা। মন্দিৰত আহি যদি প্ৰসাদ নাখাওঁ তেন্তে ভ্ৰমণটো অসম্পূৰ্ণ। ইয়াত ভগৱানক প্ৰসাদ দি ভক্তসকললৈ বিতৰণ কৰা হয়। এটা বিশেষ ভক্তি অনুভৱ হয় ভোগ খাই পেলাই। আশা কৰোঁ আপুনিও এই পবিত্ৰ স্থানলৈ আহি একবাৰ ভক্তি অনুভৱ কৰিব। আজিলৈ ইয়াতে এৰিছোঁ। নমস্কাৰ।